সেই ধাৰণাকে লৈ ময়ো যুদ্ধ আহ্বানী কৰিছিলোঁ ভাই দাদা কিন্তু কিন্তু দুখ লাগে দাদা মাজে মাজে হয় অনুতাপ নিজৰ বংশ নাশ কৰি কি কৰিছোঁ দাদা নহৈতো শোকৰ সময় দেখা পালে আপোনাক শোকত কাটৰ উদ্দীপনা কমিব খবাৰে দাদা আজি সকলোৱে বিচাৰিছে আজি উত্তেজনা আৰু উদ্দীপনাৰ বাৰে পাপৰ প্ৰায়শ্চিত্ত দুখৰ শাস্তি আছে তাত বেজাৰৰ কথা কি আছে দাদা দুৰ্যোধনৰ বাহিৰে কোনো হয়তো দোষ বা পাপ কৰা নাই দাদা যদিও বা কৰিছে ৰজাৰ আজ্ঞাতহে কৰিছে দাদা ৰজাৰ ধৰ্মকে নিজ ধৰ্ম বুলি প্ৰজা স্বৰূপে কৰিছে অধৰ্মী ৰজাৰ পাপ কাৰ্য কোনো জ্ঞানী আৰু ধাৰ্মিক লোকে অনুমোদন কৰিব নোৱাৰে দাদা আংশিক সঁচা কুট মন্ত্ৰণাকাৰী শকুনি এই বিবাদৰ গুৰি এই যুদ্ধৰ পুৰোহিত অভিমানী দুৰ্যোধনে তাৰ কথাত লাগি যুদ্ধত জাপ দিছে যিমান দিনলৈকে শকুনি জীয়াই থাকিব সিমান দিনলৈকে যুদ্ধ চলি থকাই সম্ভৱ বাৰু আমি এতিয়া আহিছোঁ দাদা যোৱা ভাইহঁত তোমালোক ক্লান্ত হে অনাদি অনন্ত অব্যক্ত নিরাকার নিরঞ্জন তুমিয়েই আদি তুমিয়েই শেষ এই অভূত সন্তানক কলৈ টানি নিছা দুৰ্যোধনৰ পৰম ব্যক্ত কৰ্ণ মহাবীৰে যুদ্ধক্ষেত্ৰৰ পৰা পাৰলৈ পলাল দাদা শুনিছো ভাই অতি আনন্দৰ কথা এই পলায়নৰ পুৰস্কাৰ স্বৰূপে দুৰ্যোধনে কৰ্ণক আগতেই অংগ দেশ কৰিলে প্ৰদান দুৰ্যোধনৰ ধৈৰ্যক প্ৰশংসা নকৰি নোৱাৰি এতিয়াও বুকুতাত এতিয়াও অচল অটল মানুহ স্বৰূপে ক্ষত্ৰিয় স্বৰূপে দুৰ্যোধন দোষী হলেও ক্ষত্ৰিয় স্বৰূপে গুৰুৰাজ যথাৰ্থত বীৰ এই বীৰত্ব যাব দাঁত বুকু কঁপিব কেনেকৈ ভাই বিশ্বাস কৰোঁ কুৰুপতিৰ কিন্তু অতুল বিশ্বাস কৰ্ণৰ ওপৰত এই অযোগ্যজনক বিশ্বাস স্থাপন কৰা নাই ভাল কৰি হ'ব পাৰে যোগ্যজন কিন্তু এনেদৰে পলাবলৈ হ'লে সেই বিশ্বাস আৰু কিমান দিন থাকিব মোৰ ধাৰণা হৈছে এইবাৰ কৰ্ণই ৰুদ্ৰ মূৰ্তি কৰিব ধৰণ কোনো ক্ষত্ৰিবীৰে পৰাজয় কলংক সহ্য কৰিব নোৱাৰে অৰ্জুন মোৰো সেই ধাৰণা তাৰ বাবে চিন্তা নাই দাদা যদুপতি আমাৰ সহায় যদুপতিয়ে কি কৰিব সখা তোমাৰ পৰা গান্ধী আৰু দাদাৰ হাতৰ পৰা গদালৈ যুদ্ধ কৰিব পৰা শক্তি যদুপতিৰ এতিয়াও হোৱা নাই পাৰোতেনো এই কুৰুক্ষেত্ৰৰ ৰণত অস্ত্ৰ নধৰো বুলি শপত খাওঁ নাই যদুপতি তুমি নিৰস্ত হলেও তোমাৰ অনন্ত শক্তিৰ এটি ধূলিকণাই আমাৰ পঞ্চভাতা আৰু সেনানীক শক্তিশালী কৰি তোলে সিমান জৰাসন্ধৰ ভয়ত তোমালোকৰ ওচৰ নাচাপিলোহেঁতেন ধৰ্মৰা বাৰু সেইবোৰ এতিয়া নালাগে বিশ্ৰামৰ আয়োজন কৰা বৰ ভাগৰ লাগিছে আহা মই বিশ্ৰামৰ আয়োজন কৰোঁ বলা যদুপতি আমিও শান্ত ভীমাৰ্জুন যুদ্ধ কৰি আজি শ্ৰান্ত হোৱাৰ আৰম্ভ হৈছে আজি শ্ৰান্ত
কালিলৈ মূৰ্ছা আৰু পুৰহিলৈ ভীম অৰ্জুনে কৰ্ণৰ লগত যুদ্ধ কৰি মূৰ্ছা নাযায় যদুপতি যাবলৈ কিমান পথ অলৰীয় অধীনত সেই বিকুদৰৰ চেতনা বিলুপ্ত কৰিব নোৱাৰে মাধৱ কিন্তু সেই অধীনত সুত সিন্ধুপুত্ৰ জয়দ্ৰথতকৈ কোনো গুণহীন নহয় দাদা অৰ্থাৎ হীন জয়দ্ৰথে গদাৰে আঘাত কৰি যদি বৃকুদৰক মূৰ্ছা নিয়াব পাৰে ৰাম দত্ত বিজয় ধনুৰ্ধাৰী কৰ্ণই ধনুৰ্বাণ মূৰ্ছিত কৰাটো একো অসম্ভৱ নহয় দাদা অজয় বিজয়ময় ন মানুহ একোকে ধনবান অগ্নিবান না মানুহ একোকে ভীষণ আগত পালেহে ভীমৰ গদাৰ উৰি যাব ধনবান ধানবান হয় দাদাৰ অলপ কথাতে খং উঠে খং নহয় কৃষ্ণ এইবোৰ সৰল কথা এতিয়া বুজিলো বৃকুদৰ মূৰ্ছা যোৱা বিধৰ বীৰ নহয় কিন্তু সখাতে অলপ সন্দেহ আছে কাৰণ তুমি প্ৰতিবাদ কৰিব নোৱাৰিলা বাদ প্ৰতিবাদ মোক নালাগে বুঢ়াৰী যুদ্ধ লাগে জয় লাগে প্ৰতিদ্বন্দ্বী লাগে ৰাম দত্ত গুৰু দত্ত থাকক বিজয় সখা কৰ্ণৰ হাততে গুৰু আছে দেৱদত্ত গান্ধীপ মুঠেতে অতিকে হাকুলি অতিকে তৃষ্ণাতুৰ ঘনে 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 বিচাৰিছে কৰ্ণৰ ৰুধি মোৰ অতি শুষ্ক কণ্ঠ উত্তপ্ত লোহি মোকো লাগে বুকুৰ অমৃত পাবা আহে এতিয়া যদুপতি দুঃশাসন প্ৰথম চেষ্টা ব্যৰ্থ হৈছে হয় কিন্তু সেই বুলি মই নিৰুৎসাহী নহওঁ আমাৰ অজস্ৰ সৈন্য নিধন হল অংগৰাজ স্বীকাৰ কৰিছোঁ কিন্তু ভীষ্ম দণ্ডই সৈন্য নাশতে বাধা দিব নোৱাৰিছে সেইটো হয় পিছে দাদাৰ আস্থা আপোনাৰ ওপৰত যিমান আছিল আৰু আছে আন কাৰো ওপৰত সিমান নাছিল মাত্ৰ সন্মান কৰিহে পিতামহ আৰু গুৰু দ্ৰোণক আগতে সেনাপতি পাতিলে সেই আস্থাৰ প্ৰতি অপব্যৱহাৰ কৰিব খোজা নাই দুঃশাসন জানো অংগৰাজ আজি হাৰিছো বুলি চিৰদিন নাহাৰো আজি সৈন্য নাশ হৈছে বুলি চিৰদিন হ'ব নোৱাৰে পাণ্ডৱৰ লগত কৌৰৱ হাৰিবলৈ হলে আমি জন্ম ধাৰণ কৰা মিছা হব অংগৰাজ বীৰ বুলি ক্ষত্ৰিয় বুলি পৰিচয় দিয়া কোনো মূল্য নাথাকিব পাণ্ডৱৰ জয় এটা স্বপ্ন কিন্তু কৌৰৱৰ পৰাজয় এটা অলিক কল্পনা যিদিনা কুৰুক্ষেত্ৰত পঞ্চ পাণ্ডৱৰ মৃতদেহৰ ওপৰত ইয়াৰ হাগুন বহি সিহঁতৰ মাংস পিণ্ড তলা জোৰা কৰিব এইদিনা কিমান যে আমাৰ আনন্দ হ'ব সেই সুহৰিণলৈ বেছি অপেক্ষা কৰিব নালাগে দুঃশাসন সেইদিন আহিছে সেইদিন আহিবই লাগিব দুৰ্যোধন দুঃশাসনৰ গদা কৰ্ণ মহাৰথীৰ ধনু আৰু শকুনিৰ মন্ত্ৰণা ধেমালিৰ কথা নহয় অংগৰাজ সেইদিন আহিবই লাগিব অংগৰাজ আপুনি অলপ অপেক্ষা কৰক এই সংবাদ মই দাদাক জনাওঁগৈ কৃষ্ণ হ'ব পাৰা তুমি নৰৰূপী ভগৱান সেই বুলি পাৰ্থৰ মৃত্যুত হস্তক্ষেপ কৰিলে নচলিব নোৱাৰিবা পাৰ্থক ৰাখিব
মহাসভা অঙ্গাধিপতি পাণ্ডৱৰ পৰাজয়ৰ বাৰ্তা শুনি সুখী হলো। তিৰস্কাৰ নকৰিবা সখা। তিৰস্কাৰ কৰা নাই অংগৰাজ, তোমাৰ গুণানুকীৰ্তন কৰিছো। সখা কি? কৰ্ণ এতিয়াও জীয়াই আছে। এটা সামান্য কোনো সেনায়ো বলৰীয়া হৈ জীৱন ধাৰণ কৰিবলৈ লাজ পায় অংগৰাজ। গুৰুপতি আজি কেনে ব্যৱহাৰ? কৌৰৱৰ সেনাপতি বীৰ অগ্ৰগণী মহাৰথী কৰ্ণৰ যোগ্য ব্যৱহাৰ। কৌৰৱেশ্বৰ কৰ্ণক আৰু ধৈৰ্য নকৰিবা, তৃপ্ত নকৰিবা। ভ্ৰুকুটি দেখুৱাবলৈ মোক নাৰীজ্ঞান কৰিছা। জানো তুমি মহাৰাজে প্ৰচণ্ড প্ৰতাপী, জানো বীৰ তুমি নোহোৱা ৰমণী, অসীম ঐশ্বৰ্যশালী তুমি কুৰুপতি। ই সহায় নিৰ্ধনী কৰ্ণক সত্য কথা অযাচিতে কৰিছিলা ৰাজ্য দান, কৰিছিলা মণি মুকুতা দান, কিন্তু সেই বুলি কৰ্ণই সহ্য নকৰে এনে অপমান। এন্তে দুৰ্যোধনে কোন প্ৰাণে সহিব কোৱা এনে অপমান? কি অপমান? পৰাজয়ৰ অপমান, কৌৰৱৰ সেনাপতি পলায়নৰ অপমান। পাণ্ডৱৰ শিবিৰত জনে জনে প্ৰচাৰ কৰিছে আজি মোৰ কলংক কাহিনী। বাটে ঘাটে আলোচনা, কৌৰৱৰ নিপুণ চানেকি চাই ভিতহৰ কৌৰৱৰ বিৰাট বাহিনী। উদ্ধশ্বাসে প্ৰাণ লৈ তেজিলে সমৰ, ভিক্ষাৰীৰ তিৰস্কাৰ, বিদ্যুপৰ বাণী, দুৰ্বলীৰ এনে অহংকাৰ। কোন প্ৰাণে ভাৰতৰ একছত্ৰী সম্ৰাট হৈ অম্লান বদনে লমিষিৰ পাতি। মহাৰাজ মহাৰাজ নালাগে অস্পষ্ট নহয়। প্ৰত্যক্ষে পাইছো দেখা অন্তৰৰ মনোব্যথা বেদনাৰ চিন্তাৰো নাই কুৰুপতি। নিদাৰুণ কুৰ নিয়তিয়ে গোপনে আহি নিৰ্মম হাতেৰে ভাগ্য চক্ৰ দিছিলে ঘূৰাই। ইবাৰ সতৰ্কময়, দুৱাৰে চাপিব কাপ, দুৱাৰে তৰিব হৰচন্দ্ৰৰ জাল। মোক নিপুণ সাৰথী এজন, হে কুৰুক্ষেত্ৰ ৰণ, উজলাও কৌৰৱৰ কৃতি অগণন। ভদ্ৰপতি কৰিবানে মোৰ সাৰথ্য স্বীকাৰ? কৰে কৌৰৱ ঈশ্বৰে অৱশ্যেই কৰিব লাগিব। আদেশ নহয়, ই মোৰ অনুৰোধ। আনন্দেৰে মই কৰিছো স্বীকাৰ। তেন্তে কুৰুপতি সুস্থিৰে বিশ্ৰাম কৰাকৈ আপোন কক্ষ, যুদ্ধৰ চিন্তা কৰি মস্তিষ্ক উত্তপ্ত কৰি নালাগে জাপিবৰ বিনিত্য ৰচনা। প্ৰবল বেগেৰে আজি ধুমুহা বলিব, বাঁধিবৰ শক্তি নাই পাণ্ডৱৰ। বাধা দিবৰ শক্তি আছে বুলি জানিলে কি কৰিবা দুৰ্যোধন? কি কৰিবা? চকুৰ আগতে দেখিছা ভীষ্ম গৈছে, দুৰ্ণ গৈছে আৰু কৰ্ণ বিভংগে পলাইছে। আকৌ কৈছা বাধা দিবৰ শক্তি নাই, বাধা দিবৰ শক্তি নাই। অন্ধ এতিয়াও বিশ্বাস আছে পাণ্ডৱক ধ্বংস কৰিম। এতিয়াও বিশ্বাস আছে কুৰুক্ষেত্ৰত বিজয়ী পতাকা উৰুৱাম। পিৰণি থাকে মানে এই প্ৰলাপ থাকিব দুৰ্যোধন।
যেদিনা তেজ চেঁচা পৰিব গোট মাৰিব টনটনি আহিৰ কোচ খাই বিধ শগুনৰ ঠোঁটৰ আগত ওলমি পৰিব এদিনা এই প্ৰলাপ এই উন্মাদনা ক'ত থাকিব আনন্দৰ উৎসৱ আজি উথলি উঠিছে দুৰ্দান্ত হাৰ্টুল দেখা হৰিণীৰ দৰে আতুৰত শত্ৰু সেনা সঘনে কম্পিছে কৰুণা যুধিষ্ঠিৰে কৰে বিঘন সংগ্ৰাম উকিছে যুধিষ্ঠিৰ অঙ্গরাজ হত্যা করা অঙ্গরাজ দয়া নাই ক্ষমা নাই আজি ধর্মরাজার সত্য কথা দুখাখন সত্য কথা দয়া নাই ক্ষমা নাই কোনেও কাকো ক্ষমা কৰিব নোৱাৰে স্বৰ্গৰ দেৱতা কিন্নৰ মত্যৰ মানৱ দুখাখনে কৈছে শুনা হত্যা কৰা ধৰ্মৰাজ বুলি দয়া নাই ক্ষমা নাই আৰু ময়ো কওঁ বাগিন বুলি গুৰুৰাজ বুলি দয়া নাই ক্ষমা নাই আরে প্রবেশ সভাবা যে দুর্পদী সুন্দরী আরে প্ৰতিজ্ঞা পালন হেতু সদা আরে প্ৰতিজ্ঞা পালন হেতু সদা মুক্তকে আরে মতে পাইলা গয়া সভা ভিতৰ আৰে হৰি হৰি বোলা হবে সভা সদনৰ আৰে হৰি হৰি বোলা হবে সভা আজি আৰু সংগীতে সান্তনা দিব নহৰে যাজ্ঞখেনে কিয় নাথ যুদ্ধ দাবাৰ পৰাজয় সৈন্য ছত্ৰভংগ পৰাজয় হৈছে কেনেকৈ পৰাজয় হ'ল মই অসুস্থবাৰ লগত যুদ্ধ কৰি থাকোঁতে কৰ্ণৰ বিজয় বিক্ৰমেৰে দেহুভেদ কৰি আমাৰ সকলোকে পৰাস্ত কৰিলে দাদা নকুল সহদেৱ সকলো কলা ধৰ্মৰাজে প্ৰাণে প্ৰাণে চেষ্টা কৰিছিল যদিও তেওঁ চেষ্টাও ব্যৰ্থ হয় সেইবাবে চিন্তা নকৰিব ব্যৰ্থ
আপোনাসকল ভালে থাকিলে কৌৰৱে আমাক একো কৰিব নোৱাৰে। হ'ব পাৰে, কিন্তু মই আজি ধৰ্মৰাজৰ আগত কেনেদৰে মুখ দেখুৱাম? দাদাক কিহেৰে মই প্ৰভূত দিম? মই যদি গুৰু পুত্ৰৰ লগত আবদ্ধ নাথাকি কৰ্ণক প্ৰতিৰোধ কৰিলোহেঁতেন। অনুতাপ কৰিলে কি হ'ব নাথ? হোৱা কথা হৈ গ'ল। আক্ষেপ কৰি লাভ নাই সঁচা, কিন্তু আজি জয়ে দুৰ্যোধনৰ অহংকাৰী দুৰ্যোধনৰ তেজ দুগুণে বহাব। প্ৰতিদিনে পৰাজয় হোৱা ভগ্নশাহী কৌৰৱক আৰু উৎসাহ যোগাব। এদিনৰ পৰাজয়ে আমাৰ সেনাকো হতাশ কৰিব নোৱাৰে নাথ। যদি ধৰ্ম আছে, যদি পাপ পুণ্য বিচাৰ আছে, পৰশ্বপহাৰী দুৰ্যোধনৰ শেষ ফল শোচনীয় হ'বই হ'ব। প্ৰিয়তম, তোমাৰ বাক্যই যে সত্য হ'ব। প্ৰিয়তম, কোৱা মহাৰাজ আহিছে। আহিছে? যোৱা তুমি শুশ্ৰূষাৰ ব্যৱস্থা কৰা। কৰ্ণক বধ কৰিলা অৰ্জুন। দাদা, মই সংসপ্ত আৰু অশ্বত্থামাৰ লগত যুদ্ধ শেষ কৰি এইমাত্ৰ শিবিৰ পাইছোঁ আৰু ইয়াত আহি জানিব পাৰিছোঁ আমাৰ পৰাজয় হৈছে। কৰ্ণ তেন্তে এতিয়াও জীয়াই আছে, নিমাত কিয়? দাদা, অপদাৰ্থ, এই বীৰত্বৰে কৰ্ণবধৰ প্ৰতিজ্ঞা কৰিছিলি। এই বীৰত্বৰে কৰ্তন কৰি দুৰ্যোধনৰ ওপৰত পথ খুদে ল'ম বুলি কৈছিলি। দাদা, ক্ষান্ত হোৱা দাদা। পিতৃ হ'ব পূজ্য তুমি মোৰ। জানিলোহেঁতেন যদি আগে এবাৰ ৰাধাৰ তনয়ে আজি পৰাস্ত কৰিব বুলি চাৰি ভ্ৰাতাক মোৰ কৰ্ণক চেঁচাই এৰি ৰণ প্ৰাংগণত আবদ্ধ নাথাকো দাদা দুৰ্নীৰ লগত। আস্ফালনে নুশুনো অৰ্জুন, নাযাওঁ পত্তই ভীৰুৰ কথা। নিজ কুলুদ্ধৱ ৰাধাৰ নন্দনে খবৰ ক্ষেত্ৰত বুক কৰে উপহাস, আৰু তই যুদ্ধ পৰিহৰি সখী লগত তোৰ উলাহতে বাটটো হালি বৈদ্য খাতে গৈ। দাদা ধৰ্মৰাজ, ক্ষান্ত হোৱা দাদা। ধনুচৰ নদুখিবা অধমকাৰো। তোৰ আগৰ পৰা গছ কুলাংগৰ এই শকতিৰে তই গান্ধীপ ধৰিছ। এই মুখেৰে তই নিতে গান্ধিবৰ কীৰ্তি বখান। নালাগে ভীৰু, দলিয়াই অকামিলে গান্ধিবৰ প্ৰয়োজন নাই। কান্তিমুখ দুঃস্বজ্ঞান করিলা হবুত। লোৱা তাৰ পুৰস্কাৰ নিৰ্মম নিষ্ঠুৰ। মাটিৰ মানুহ পৰে মাটিতে উল, নিয়তি গৰাকী মাথো জনম মৃত্যু। যদুপতি কান্তিমুখ যিজনে কৰিব তিৰস্কাৰ, ভাতৃ হওক গুৰু হওক বিনাশিব ফাল্গুনিয়ে এই অংগীকাৰ। ধৰ্মৰ শ্ৰেষ্ঠ যাৰ, পিতৃতুল্য যাৰ, সেই মহাগুৰু নাখি নালাগে পালিব পাৰ্থ সত্য অংগীকাৰ। তেন্তে শুদ্ধ হ'ব মোৰ সত্য
নহয় কদাপি ব্যৰ্থ, আছে অন্য উপায়। অন্য উপায়? বিস্মিত নহ'ব পাৰ্থ, নোৱাৰা যদিহে ল'ব নিন্দুকৰ প্ৰাণ, আছিল প্ৰতিজ্ঞা তব নিজ প্ৰাণ দান। সত্য সত্য কথা যদুপতি, আছিল বিস্মিত। তত মহাত্মা জীবন নির্মাণে মোর নবহায়া, ভাগিব খুঁজির ভাগে দেব পূজা। ক্ষমা করা দাদা, চিন্তা হলো নাই যদুপতি, আপনি বিদারী আছি পক্ষ আপনার, আপন খুনির ধারে তর্পণ করিম তারে হত্যা অঙ্গীকার। সত্যাশ্ৰয়ী বীৰত্বৰ পৰকাষ্ঠা দেখুৱাব নালাগে, আত্মহত্যা কৰি জগতত কীৰ্তি নভিব নালাগে। ত্ৰিভুৱন বিজয়ী ফাল্গুনীৰ খনিতেৰে এই পাণ্ডৱ শিবিৰ ৰঞ্জিত কৰিব নালাগে। যদি সত্য ৰক্ষা কৰিব খুজিছা তেন্তে আত্মশ্লাঘা কৰা, আত্মশ্লাঘা কৰিলেই আত্মদান কৰা হয়। তোমার ইচ্ছায় পূর্ণ হোক দাদা ধর্মরাজ, দেবাহুরি জয়ময় পার্থ মহাবীর, এই হত্যি হবাহুরে করিছিল ধরিষ্যৎ লক্ষ লক্ষ রাজেন্দ্র মণ্ডলী হয়ম্বরের দিনাকে দুপথ পালার মল্ল যুদ্ধ করি সংঘাত সৃষ্টিকারী কিশলীর হবে ভোদা দাদা বাহুপাতস্থ লাভ করেছিল ময়ে। আৰু আজি তব সন্মুখত মই কৰিছো প্ৰতিজ্ঞা, সাক্ষী তুমি দেৱকুলবৰী। এই গান্ধীবাৰে মোৰ কুৰুক্ষেত্ৰ সমৰস্থলীত বিদাসী ৰাধাৰ পুত্ৰ দৈৰত যুদ্ধত গৰুড় সৈন্যময় কৰিম মেদিনী। দুঃশাসন, তোমাৰ আজি পৰীক্ষাৰ দিন। কৌৰৱেশ্বৰ দুৰ্যোধনৰ শ্ৰেষ্ঠ ভাতা তুমি, ভিকুদৰৰ যোগ্য প্ৰতিদ্বন্দ্বী। এই গদাৰ আঘাতত ৰাক্ষস ভীমৰ শিৰ শূন্য কৰি তাৰ আফুৰিকি লীলা খেলা আজিয়ে শেষ কৰিব লাগিব। সন্দেহ কৰিছা মামা? তুমি দুঃশাসনৰ প্ৰতাপ দেখা নাই? যার ভয়তে স্বর্গর দেবতা কম্পমান, পাতালৰ বাথুকি মূৰ্ছিত, তেই দুঃশাসনৰ আগত অভিষ্ট নরোত্তম কুলৰ কন্তক দেৱতাক তই কৰি স্মৰণ, আৰু তই ৰাজত্ৰী চক্ৰান্ত কৰি, আৰু তই মই ৰজস্বলা দ্ৰৌপদীক চলি ধৰা নাই। এক অৱস্থাসতিক ৰাজসভাত ব্যৱস্থাও কৰিব খোজা নাই, আৰু তুমি মোৰ বক্ষ ৰক্তপান কৰিম বুলি প্ৰতিজ্ঞাও কৰা নাই। তোমাৰ প্ৰতিজ্ঞা লক্ষ্য এই ৰাজভাতাত দুঃশাসন। কি চাই আছা? তোমাৰ ভয়ত দেৱৰাজ কম্পিত, বাকুতি মূৰ্ছিত, ভীমৰ গৰ্ব শূন্য কৰা, পাণ্ডৱৰ শক্তি লোপ কৰা। পাপিষ্ট হতম, পার যদি রক্ষা করতই খনিত পক্ষার শূন্য করো তুলময় নিষ্ফল যুদ্ধ করে অতি ভয়
ভয়ঙ্কর আরে অতি ভয়ঙ্কর পৃথিবীত নরগণে পৃথিবীত নরগণে কপে থরা থর আরে কপে থরা থর ঈশ্বরর লীলা ঈশ্বরর লীলা রাম হরি 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 হর জনে ভুলা রে হর জনে ভুলা কোত ভীম কোত তুখাকন হুয়া হুয়া গদাই গদাই হল মহাঙ্কর কোন পিতা 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 খন্তেক অপেক্ষা করা পিতা খন্তেক অপেক্ষা করা নাই বেশিক্ষণ শত্রু শুনিতেরে পূজা অক্ষয় করিম তর্পণ এই হাতেরে কেক পরখ করেছিলি হতে পঞ্চালি কোনে রক্ষা করিব দুর্যোধনক মাত কর্ণক আধুনিক মাত মাত আজ তক বিবরতর পরে কোনে রক্ষা করিব ভীমতি নুহে ভীম ভীমতি রক্তপাই ভীমতি রক্তপাই আই ভীমতি রক্তপাই দুর্দান্ত রক্ষা ভীমার হাত তাতে দুঃখগণ কে কে কে
Panchali! 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 কোটি কাটতে আছে আপুনি আহত হৈছে নিহত হয়েছে নিহত হয়েছে আপুনি এইবোৰ কি কৈছে আপোনাৰ কোটি কাটতে আছে হত হৈছে ওই নকরি বাপু সম্বাদ হওয়া নাই নরা রক্ত পান করি আইসু আরে এয়া তোমার লই আইসু ৰক্ত পান কৰিছে কাৰ ৰক্ত Patti! Senor! Patti! Patti! ভগৱান এইবোৰ তুমি কি শুনাইছা কি দেখুৱাইছা মাতা ভগবান উৎসকণ্ঠে আকুল পানে মাতা ভগবান তুমি আসা তুমি মোক হত্যা কৰিবা কৰা প্ৰভু মোক হত্যা কৰা চিৰভাগিনী মই মোক হত্যা কৰা তোমাকে হত্যা করিম আজি হন্তে মুক্ত কেহি পাঞ্চালিক হত্যা করি বিষণ্ণ বদনা দুর্পদ নন্দিনীকে হত্যা করি লাঞ্ছিতা অপমানিত যজ্ঞখিনীক হত্যা করি তার পরিবর্তে পাণ্ডৱৰ জয় লক্ষ্মীক ভাবি মুখরিত চির প্রফুল্লিত করু যজ্ঞখিনীৰ উন্মুক্তকে চিরদিনের ভাবে মই বেনি যুক্ত করো চিরদিনের ভাবে মই বেনি সর্বজন ঈশ্বর লীলা মুক্ত পাঞ্চালী বেনি যুক্ত হইলা মুক্ত
আরে গুরু ক্ষেত্রে চলে পাৰ্থ মনঞ্জয় ৰথৰ বাহৰ যদি কৃষ্ণ কৃপাময় আৰে তজনে চলি যাই কৰ্ণ মহাৰথী উধাপিত ভূয়া কৰ্ণে কঢ়িল গতি পাৰ্থ বীৰ চূড়ামণি চোৱা ৰাখে মোৰ ৰথৰ চক্ৰ ৰাক্ষসী ধৰাই খন্তেক অপেক্ষা কৰা বিদাৰি ধৰা বক্ষ মুক্ত কৰো ৰথ বীৰবৰ অবিলম্বে মুক্ত কৰা ৰথ কৰিছ অপেক্ষা সাৱধান ধনঞ্জয় কোনো ক্ষমা নাই যদুপতি তুমি এনে দয়াময় অগতিৰ গতি তুমি এনে নারায়ণ প্রতীক পাৱন পাৰ্থ ক্ষত্ৰিয় কুলমণি তুমি সাৰথীৰ কথা শুনি বংশত কলংকৰ হানি বীৰ ধৰ্ম বিসৰ্জন নিদিবা ফাল্গুনী নিদিবা কোন ধৰ্মমতে কৰ্ণ কোন ধৰ্মমতে কৌৰৱৰ নৰসভাত পাঞ্চালীক লাঞ্ছনা কৰোঁতে সমৰ্থন কৰিছিলা কোৱাহে ধাৰ্মিক কৌৰৱৰ পাপ প্ৰসাদত অন্যায় পাহাৰে চলি পঞ্চ পাণ্ডৱক বনবাস দিয়াৰ কালত কোন ধৰ্মমতে মত দিলা অধৰ্মীৰ নিষ্ঠুৰ মতত কোৱা কৰ্ণ কোন ধৰ্মমতে দুঃশাসনে সতীৰ কেক স্পৰ্শ কৰোঁতে সেই প্ৰকাশ্যে ৰাজসভাত কাঠৰ পুতলা হৈ নেমাতে নেতালে বহি আছিলা ধাৰ্মিক কৃষ্ণ দুৰ্যোধন ভাৰতৰ এক সত্যি ৰজা অনুগত প্ৰজা মাথো মই ৰজাৰ ধৰ্ম পালিত প্ৰজা কিন্তু যদুপতি তুমিতো নোহোৱা কাৰোৰে অধীন তুমিতো নোহোৱা কৃষ্ণ পাণ্ডৱৰ দাস তথাপিতো ষড়যন্ত্ৰ কৰি উত্তেজিত কৰি স্বৰ্ণময় ভাৰতী ভূমিত অগ্নি জ্বলালা কিয় ভায়ে ভায়ে কন্দল লগাই যুক্তি তৰ্ক বিচাৰ নাই প্ৰয়োজন অৰ্জুন পাখণ্ডই দুগ্ধ পুষ্য সুকুমাৰ সুভদ্ৰাৰ আলাসৰ লাৰু প্ৰাণাধিক অভিমন্যুক তোমাৰ এই অন্যায় সমৰ কৰি বহু ৰূপ ধৰি নৃশংস নিৰ্মম ভাৱে হত্যা কৰিছিল ফাল্গুনী এই আজি সুবৰ্ণ সুযোগ লোৱা তাৰ উচিত প্ৰতিশোধ সত্য অতি সত্য হেৰৌ পাপিষ্ঠ দুৰ্মতি আজি তোৰ ভাল ধৰ্মলৈ পৰিল মনতে পশুপত বধ কৰি নিৰ্মম হাতেৰে পশুতই শেষ কৰো তোৰ আজি পশু অভিনয় হইল ৰথ আনো বুলি মূৰ্খ কলৈ পলালি সত্য কুলগ্লানি হেৰ পাপিষ্ঠ দুৰ্মতি অতি ভাগ্যৱান তই ব্ৰহ্ম হাপে ঋষি হাপে নকৰাহেঁতেন জৰ্জৰিত মোক নিদাৰুণ নিয়তিয়ে নকৰাহেঁতেন গ্ৰাস মোৰ ৰথৰ চক্ৰ থাকক হাৰথী তোৰ নৰনাৰায়ণ এই বিজয়েৰে শিৰচ্ছেদ কৰি ক্ষত্ৰিয়ৰ পূজাৰী হৈ পুজিলোহেঁতেন মাধৱক তোৰ হে ছিন্ন মুণ্ড উপহাৰ দি তাৰ আগে এই বানেৰে তোৰ হক পূজা মাধৱৰ ধনঞ্জয়ে
আরে হিমতে ধনঞ্জয় রণ আরম্ভিলা আরে কর্ণ রয় উপরে করিলা। আরে দেখা দেখা সর্বজন ঈশ্বর লীলা আরে রাম হরি সভা সদবুলা আরে রাম হরি সভা সদবুলা। ইন্দুরা ইন্দুরা পার্থর রথর পৰা চোৱা কুৰুক্ষেত্ৰৰ অধৰ্মেৰে ভৰা অধৰ্মবীৰ কুৰুক্ষেত্ৰ ধৰ্মক্ষেত্ৰ এই যে মহাপুণ্যতীৰ যোৱা কৰ্ণ মহাধনুৰ্ধৰ সৰগত পাবা স্থান উচ্চ মনোহৰ। হে দয়াময়, সেইখন মোৰ জন্ম অভিনয়, জন্ম জন্মান্তৰে যেন পদ কমলত স্থান দিয়া এই ভিক্ষা অন্তিম কালত মোক অলপ ভাবিবলৈ দে। সকলো গৈছে সঁচা, কিন্তু সকলোৱে এতিয়াও জীয়াই আছে। দুৰ্যোধন পিতা, ব্ৰহ্মতালত কাল সৰ্পে দংশন কৰিলে ধৰণী ধৰিব জান? চিতাত বহুৱা মিতত্ৰে প্ৰাণ সঞ্চাৰ কৰিব পাৰ? একো বুজিব পৰা নাই পিতা। মইও একো বুজিব পৰা নাই, কিহৰ পৰা কি হৈ গ'ল মইও একো ধাৰণা কৰিব পৰা নাই। দুৰ্যোধন তই কৈছ কি? পিতা, ভীমে দুখাখনক বধ কৰিলে। দুৰ্যোধন তই উন্মাদ, উন্মাদ, উন্মাদ। আপুনি চঞ্চল হৈছে পিতা। চঞ্চল হৈছো কতা? বলক বলক পিতা, আপোনালোক শয্যালৈ নিওঁ। মৃত্যুৰ শয্যালৈ? তই মোক মৃত্যু দিব নোৱাৰ পুত্ৰ। এশ সন্তানৰ পিতা মই। নেদেখিলি মোৰ চকুৰ আগতেই ৯৯টা শুক্লপক্ষ জোনৰ দৰে লহ পহকৈ বাঢ়ি অহা সন্তানক মোৰ চকুৰ আগতেই দুৰ্যোধন নিষ্ঠুৰ নিয়তিয়ে কাঢ়ি লৈ গ'ল। অন্ধময় জৰাজীৰ্ণ বিদ্ধময় তথা
তথাপিতো মৃত্যুৰ চকু মোৰ ওপৰত নপৰিল। তই মোক কি মৃত্যু দিবি পুত্ৰ? তই মোক কি মৃত্যু দিবি? পিতা, সকলো গৈছে হয়, কিন্তু আপোনাৰ দুৰ্যোধন এতিয়াও জীয়াই আছে। আশীৰ্বাদ দিয়ক পিতা, যেন লক্ষ্যচ্যুত নহওঁ। ভাতৃহুকে বন্ধুহুকে লক্ষ লক্ষ বিধৱা নাৰীৰ সজল নয়নে যাতে মোক এই আজন্ম সাধনাৰ ব্ৰত ভ্ৰষ্ট কৰিব নোৱাৰে। আশীৰ্বাদ দিয়ক পিতা। যা যা দুৰ্যোধন, যুদ্ধলৈ যা। পিতা, যুদ্ধত তোৰ জয় হওক। উন্মাদ হোৱাৰ আগতেই, পাৰলৈ গতি কৰাৰ আগতেই পাণ্ডৱ সমাধিস্থ হোৱাৰ কথা শুনি যাও। সেই দিন কেতিয়া আহিব মহাৰাজ? কোন? গান্ধাৰী, তোমাকেই সুধিছো ৰাণী, সেই দিন কেতিয়া আহিব? নিমাতে থাকিলা ৰাণী, বুজিছো তোমাৰ বিশ্বাস সেইদিন আৰু নাহে। গান্ধাৰী, মাতা হৈ পুত্ৰৰ কল্যাণ কামনা নকৰিবা। কোৱা, সেইদিন আৰু আহিব? জননীয়ে গৰ্ভজাত সন্তানৰ অকল্যাণ কামনা নকৰে কোনোদিনে। নিজৰ সৰ্বস্ব দি সন্তানৰ মংগল চিন্তা কৰিয়ে দিনে নিশাই জীৱন কটাই। কিন্তু মহাৰাজ, সেইদিন আৰু নাহে। গান্ধাৰী, গান্ধাৰী, মহাৰাজ আই, সেইদিন আৰু নাহে। নাহে পুত্ৰ। আহিব, আহিব, আহিব। মহাৰাজ, বিপন্ন পুত্ৰক আৰু উত্তেজিত কৰি নুতুলিব। সেইদিন আৰু নাহে। এইদিন যদি নাহে, নালাগে আহিব। পাণ্ডৱ ৰণজয়ী হওক, দীৰ্ঘজীৱী হওক, একো কথা নাই। সেই বুলি হতাশাৰ সমূনিয়াক কাহি ময়ো প্ৰসাদ পদ নহওঁ। জনম ললে মৃত্যু অৱশ্যম্ভাৱী, মৃত্যুৰ ভয়ত কিয় কাপুৰুষম। অভিমান নকৰিবি বাচা। অভিমান? আই, জগতৰ আগত দুৰ্যোধন অভিমানী সঁচা, কিন্তু তোমাৰ আগত মাতৃৰ কাষত হাই মই সেই মৰমৰ দুৰ্যোধন। ৰাণী, ৰাণী, মহাৰাজ, বাৎসল্য স্নেহৰ সময় নহয় ৰাণী। মাতাই পুত্ৰক আঁকোৱালি ধৰি পুত্ৰ পুত্ৰ বুলি আনন্দ অশ্ৰুটোকাৰ সময় নহয়। দুৰ্যোধনক যুদ্ধলৈ পঠিওৱা, দুৰ্যোধনক যুদ্ধলৈ পঠিওৱা। মোৰ পুত্ৰ সন্তানৰ ঘাটি ৰাক্ষস বিকুটৰ এতিয়াও জীয়াই আছে। আই, বিদায় দিয়া, যুদ্ধলৈ যাওঁ। উত্তাউল নহবি পুত্ৰ। আই, কালক্ষয় নকৰিবা, দুৰ্যোধনক যুদ্ধলৈ পঠিওৱা। এই বিদায়ৰ কাৰণে আপুনি কিয় ইমান অধৈৰ্য হৈছে মহাৰাজ? কিয় মোক সুধিছা ৰাণী? ইমান এটা সহজ প্ৰশ্ন, অথচ বীৰ মাতা, বীৰ ছায়া, ক্ষত্ৰিয় ৰমণী হৈ গান্ধাৰীয়ে উপলব্ধি কৰিব নোৱাৰিলা। দুৰ্ভাগ্য। কিয় সোধা ৰাণী? আকাশত যদি দেখিছা মৌন ম্লান মেঘমাল্লাক সোধা, আৰু এই হস্তিনাপুৰৰ দুগ্ধ প্ৰাণা বিৰহিনী বতাহক সোধা, আৰু এই প্ৰাসাদত য'ত ৰাজাধিৰাজ ধৃতৰাষ্ট্ৰ আৰু প্ৰতেশ্বৰী গান্ধাৰীৰ উত্তপ্ত নিশ্বাসত প্ৰস্থেৰে নিৰ্মিত প্ৰাচীৰ বিগলিত তাৰ হাৰি হাৰি ফটিক স্তম্ভ সোধা। কিয় ধৃতৰাষ্ট্ৰ ইমান অধৈৰ্য ৰাণী? কিয়? প্ৰতিশোধৰ কাৰণে। তুমি আচৰিত হৈছা? আচৰিত হোৱা নাই মহাৰাজ, তেন্তে একো নহয়। উত্তম,
দুৰ্যোধন পিতা মাতাৰ আশীৰ্বাদ শিৰত লৈ যুদ্ধলৈ অগ্ৰসৰ হ। আশীৰ্বাদ দিয়া শত্ৰু নিৰ্মূল কৰি তোমাৰ যোগ্য সন্তান বুলি যাতে জগতত চিনাকি দিব পাৰো। যা বাছা, তোক মই আশীৰ্বাদ কৰিছো। যথা ধৰ্ম তথা জয়, যথা ধৰ্ম তথা জয়, যথা ধৰ্ম তথা জয়। কুৰুক্ষেত্ৰৰ ৰণৰ সামৰণি পৰি আহিছে। অকল বাকী মাথো দুৰ্যোধনক শেষ কৰিব পাৰিলে মোৰো কৰ্তব্য শেষ হৈ পৰিব। শল্য আৰু শকুনি সিহঁতৰ বাবে বিশেষ চিন্তাম্বিত হ'ব নালাগিব। দাদা তীৰ্থৰ পৰা ঘূৰি অহাৰ আগতে দুৰ্যোধনক কিবা এটা কৰিব নোৱাৰিলে পাছত কৰাটো টান হৈ উঠিব। দুৰ্যোধনটো দাদাৰ পৰম ভক্ত। নহয় নহয়, শকুনিকো লগে লগে আঁতৰাব লাগিব, নহ'লে হয়তো আজি মোৰ পৰম সৌভাগ্য। দেখোন নাৰায়ণৰ আগতেই ওলালহি। প্ৰণাম। মামা, তোমাৰ কথাকে ভাবিছিলোঁ। কুৰুক্ষেত্ৰৰ ভাৱ এৰি মোৰ কথা ভাবিছিলা নে কুৰুক্ষেত্ৰৰ ভাৱৰ মাজতে মোৰ কথা ভাবিছিলা? মাজতে মামা। তেন্তে আমাৰো চাউল উকলি। কিয় মামা? অতদিনে ডাঙৰ ডাঙৰ গ্ৰহ নক্ষত্ৰবিলাক গণনা কৰি আছিলা দেখি আমি চকুত পৰা নাছিলো। এতিয়া সেইবিলাক শেষ কৰি যেতিয়া যদুপতিয়ে সৰু সুৰাৰ তৰাৰ লেখ ধৰিলাহি, আমিতো পুপিয়া তৰা আমাক সহা পায়। মামা, তুমি বৰ চতুৰ। সকলোখিনি যদুপতিৰ পৰাই ধাৰ কৰা। বাৰু মামা, এটা কথা সুধো, কবানে? অন্তৰ্যামী ভগৱানক নকলেও জানিব। বাৰু কোৱাচোন মামা, এই কুৰুক্ষেত্ৰৰ ৰণত তুমি কাৰ পৰাজয় হলে ভাল পোৱা? পৰাজয় পৰাজয় হ'বলৈ বাকী নাই নাই দয়াময়। এতিয়া ভাল পাইছো নে বেয়া পাইছো সেয়া যদুপতিয়ে জানে। মামা, কৌৰৱৰ আশ্ৰয়ত থাকি দুৰ্যোধনৰ ইমান বিশ্বাসভাজন হৈ বিশ্বাসঘাতকী হলা কিয়? তাৰ উত্তৰো আজি নাৰায়ণক দিব লাগিবনে? তুমি নিষ্ঠুৰ। আৰু তুমি? মই মোৰ কৰ্তব্য কৰিছো। মোৰ কৰ্তব্যৰ কোনখিনিত ত্ৰুটি হ'ল দয়াময়? ভাগিন 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 বুলি মুখৰ অমৃতেৰে ভুলাই অন্তৰত চিৰসঞ্চিত হলা হল বিষতকৈ। সন্মুখ ৰণত অখি ধাৰণ কৰি শত্ৰুতা আচৰণ কৰা অনেক গুণেই শ্ৰেয় মামা। যদুপতি ক্ৰোধান্ধ মানুহ মই এই প্ৰতাৰণা প্ৰবঞ্চনা ক্ষমাৰ অযোগ্য বুলি জানো দয়াময়। কিন্তু পূৰ্ণ ব্ৰহ্মৰ ভগৱানৰ কপট নিত্যাতকৈ মোৰ এই আচৰণ বেছি দুখনীয় নে দয়াময়? ভুল বুজিছা মামা। সদায় ভুল কৰি কৰি ভুলতে অভ্যস্ত হৈছো। শেষ বতৰত আৰু সেই ভুল নাভাগে নাৰায়ণ। মামা, তোমাৰ দুখতে কৌৰৱ ধ্বংস হ'ল। স্বৰ্ণ লংকা চাই কৰিছিল ৰাজভ্ৰাতা বিভীষণে। আৰু আজি স্বৰ্ণময় ভাৰত ভূমি শ্মশান কৰিলা ৰাজ মাতুল তুমি শকুনি।
মাধৱ মোৰ ধন্যবাদ তুমি গ্ৰহণ কৰা। নুবুজিলো মামা। অতি সহজ পৰপদহেবী শকুনি দুৰ্যোধনৰ অন্নৰে পালিত দৰিদ্ৰ শকুনি প্ৰতাৰক প্ৰবঞ্চক ৰাজদ্ৰোহী শকুনিৰ মূৰৰ ওপৰত এই ভাৰত যুদ্ধৰ সকলো দুখ সকলো কলংক পেলাই দি অগতিৰ গতি ত্ৰিজগতৰ প্ৰতি ভগৱান শ্ৰীকৃষ্ণই যেতিয়া দুখৰ হাত সাৰিব পাৰিছে, এই শকুনি সামান্য শকুনি নহয় দয়াময়। ইয়াৰ জীৱনো ধন্য আৰু জনমো ধন্য। আৰু এই জীৱনৰ গৰাকী তুমি নাৰায়ণ, তুমি মোৰ ধন্যবাদ তুমি গ্ৰহণ কৰা। মামা, তোমাৰ উদ্দেশ্য আৰু মোৰ উদ্দেশ্য একে নহয়। তোমাৰ উদ্দেশ্য প্ৰতিশোধ ধ্বংস, কিন্তু মোৰ यदा यदा हि धर्मस्य ग्लानिर्भवति भारतः अभ्युत्थानम् अधर्मस्य तदात्मानं सृजाम्यहम् परित्राणाय साधूनां विनाशाय च दुष्कृतं धर्म संस्थापनार्थाय संभवामि युगे युगे। संभवामि युगे युगे संभवामि युगे युगे संभवामि युगे युगे। তোমাক বিচাৰি মোৰ কোনো আৱশ্যক নাই। যোৱা, যুদ্ধ কৰা। আমাৰ জয় অনিবাৰ্য। মই ভীমাৰ্জুনৰ বাবে ইয়াতে অপেক্ষা কৰিম। কিন্তু সেনাপতিকে নেদেখি আমাৰ সৈন্য তোৰ একো নালাগে মামা। কৌৰৱৰ সেনাপতি মই। মোৰ আদেশ, যোৱা, যুদ্ধ কৰা। যদি আদেশ পালন নকৰো তেতিয়া গুৰুপতিৰ মামা বুলি নকৰিম ক্ষমা। কুৰুক্ষেত্ৰত পুৰুষৰ কোনো স্থান নাই। যোৱা, যোৱা, যুদ্ধ কৰাগৈ। মামা, মামা, যুদ্ধ অৱসান হওঁ ৰথী মহাৰথী গ'ল। ঐক্যহীনী সেনা নিপাত হ'ল। ভাৰতৰ অতুল প্ৰতাপী ৰজা দুৰ্যোধন ভাতৃহীন শক্তিহীন হ'ল। অথচ কোনেও উন্মাদগ্ৰস্ত অৱস্থাটো এই শকুনিক ৰঙা চকু দেখুৱাই আদেশ দিবলৈ সাহ নকৰিছিল। দুৰ্যোধনৰ মাতুল বুলি, গুৰুকুলৰ উপদেশক বুলি ভাৰতে শকুনিক ভয় কৰা নাই। ভাৰতে শকুনিক ভয় কৰিছে শকুনি বুলি। আৰু শুনা শল্য, তুমি আজি যি কুৰুক্ষেত্ৰৰ চতুৰ্থ সেনাপতি হৈ নিজেই গৌৰৱ কৰি এই শকুনিৰ ওপৰত প্ৰভুত্ব খটাব খুজিছা। এই কুৰুক্ষেত্ৰৰণ উদ্বোধন কৰিছিল এই শকুনিয়ে, আৰু যৱনিকাও পেলাব এই শকুনিয়ে। মামা, তোমাৰ উদ্দেশ্য? মোৰ
উদ্দেশ্য ও বাবা মোৰ উদ্দেশ্য তুমি জানিব খুজিছা এখন মৃতদেহৰ ইষ্টপৰ মাজত মোৰ অতহাস্য শুনা নাছিলা পাশা খেলত পিতৃৰ অস্থিৰে নিৰ্মিত পাশুতি দেখিও বুজিব নোৱাৰিলা মোৰ উদ্দেশ্য বায়ুৰ বেগেৰে যুধিষ্ঠিৰ এইফালে আহিব লাগিছে কৌৰৱৰ সেনাপতি তুমি পৰপাৰত নিয়তিৰ ফেৰি বাজি উঠিল যোৱা তুমিও আগবঢ়া মদ্যপতি আত্মসমৰ্পণ নে অখিচালনা আগেই নিজক ৰক্ষা কৰা উত্তম এই বুলি দুয়ো বিনে যুদ্ধয়াৰ ভিলা হৰি ওৰা যুদ্ধয়াৰ ভিলা ইয়াতো নাই কলৈ পলাল পৃথিৱীৰ ইমূৰৰ পৰা সিমূৰলৈকে হলেও বিচাৰি কুলাংগাৰ গান্ধাৰ পুত্ৰ শকুনি তোক আজি হত্যা কৰিম সহদেৱে মোকেই বিচাৰি ফুৰিছে দুৰ্যোধন বিদায় যি শকুনিৰ ৯৯টা ভাজাৰ বৃদ্ধ পিতাক অন্ধকাৰ কাৰাগাৰত তিল তিলকৈ হত্যা কৰিছিলা এই শকুনিয়ে তোমাৰো ৯৯টা ভাতাক কাল চক্ৰত পেলাই অন্ধ ধৃতৰাষ্ট্ৰৰ বুকুত ১০০খন চিতা জ্বলাই তাৰ প্ৰতিজ্ঞা আজি অক্ষৰে অক্ষৰে কৰিলে পালন আজি মোৰ কৰ্তব্যহে কি চোখ খাই উঠিলা যে পূজা শেষ কৰি তোমাকে অপেক্ষা কৰিছো সহদেই ঠিক সময়তে আহিছা আহা আজি এই পুণ্য কুৰুক্ষেত্ৰত কুৰুকুলৰ মন্ত্ৰণাদাতা দুৰ্যোধনৰ মাতুল ভাৰতৰ ধূমকেতু মানৱ জন্মৰ পহেলিকা এই শকুনিৰ শেষ নিশ্বাসত এই ভাৰত যুদ্ধ সামৰণি পৰক সেই বুলি আত্মসমৰ্পণ নকৰো প্ৰতিহিংসা পৰায়ণ ক্ষেত্ৰীয় ময়ো অখিচালনা কৰিব জানো লোৱা অস্ত্ৰ লোৱা পিতা 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 জন্মদাতা শত্ৰু শোণিতেৰে ৰাগলি মোৰ জীৱনৰ ৰঙা জপা পাহি আজি পুনৰ তোমাৰ পাদপদ্মত মই কৰিছো উৎসৰ্গা পিতা মই কৰিছো উৎসৰ্গা পিতা
ধৃতরাষ্ট্র গান্ধারী দুর্যোধন এই একবার কৌরবের ভাগ্য বিধাতা মৃত্যুর আগতে হিরোষেদ করার আগতে একবারের ভাবে হুশ্যামল ভারত ভূমিক সাইল ভারত ভূমিক এই শকুনিয়ে হুশ্যামল কৰি ৰখা নাই সীতাৰ অগ্নিত ছাইত পৰিণত কৰিছো কৌৰৱক মই কৌৰৱ কৰি ৰখা নাই সিহঁতৰ গৌৰৱ মই ধূলিৰ লগত মিহলাই দিছো আৰু কৌৰৱেশ্বৰ ৰজা দুৰ্যোধনক ৰজা কৰি ৰখা নাই তাৰ বুকু ভাঙি ভাঙি কান্দিবলৈ ভাৰতৰ শ্মশান ঘাটক এৰি দিছো মিত্ৰদ্ৰোহী জ্ঞাতিদ্ৰোহী তাৰ পুৰস্কাৰ গ্ৰহণ কৰ যি শকুনিয়ে ৯৯টা ৰাজভাতক মৃত্যুদণ্ড দিয়াব পাৰে এই শকুনিয়ে মৃত্যু গ্ৰহণ কৰিব জানে হতে আজি মোৰ মৃত্যু নহয় সহদেৱ আজি মোৰ মৃত্যু নহয় আজি মোৰ মুক্তি আজি মোৰ মুক্তি মহাক্ৰোধে দুয়োজনে যুদ্ধয়াৰ ভিলা